গুৱাহাটী অভয়পুৰত প্ৰথমবাৰলৈ অত্যাধুনিক পাৰ্লাৰ মুকলি। পাৰ্লাৰখন মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধিয়ে। আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ কৰুণা শইকীয়াৰ নেতৃত্বত গঢ়ি তোলা হৈছে ইউনিচেক্স নামৰ অত্যাধুনিক চেলুনখন। চেলুন মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ আগশাৰীৰ প্ৰশিক্ষক ৰাজু ৰিয়াজে। অতি কম খৰচত ৰাইজক সৌন্দৰ্য কৰা আৰু যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰয়াসেৰে গঢ়ি তোলা পাৰ্লাৰখনে ৰাইজে আদৰি ল'ব বুলি স্বত্বাধিকাৰী কৰুণা শইকীয়াই আশা প্ৰকাশ কৰিছে। ৰিচেণ্টলি ৰিলিজ হোৱা যি গীতে অকণমান দুখ লাগিছে। এই বহনা বহনা কুকুৰে বহনা কনা কনা মই তোৰ হয়নে কনা মোকে কৰি লৈ যা তোৰ ঘৰৰে কইনা গঢ়াবলৈ দিবে মনে সোণৰে গহনা ৰৈ আছো তোৰে বাবে মই তোৰ তই মোৰ সকলোৱে হয় জানো। Thank you. নমস্কাৰ, মই ৰাজু ৰিয়াজ। বহুত ভাল লাগিছে। একচুৱেলি কেটিয়াৰ যে খুলিছে ইউনিচেক্স চেলন বিৰাট ভাল হৈছে। এতিয়া ইয়াৰে নৰ্থ গুৱাহাটীৰ মানুহবিলাক গুৱাহাটীত নগলেও হ'ব, বিকজ টেকনলজি আৰু বিউটি এণ্ড ৱেলনেছ ইয়াতে পাই যাব। আৰু কৰোণা মোৰ লগৰো হয়, আমি একেলগত কলেজত পঢ়িছিলোঁ বিবৰুৱা কলেজত। আৰু বহুত ভাল লাগিছে যে এটা চবৰ কাৰণে এটা বহুত ফেচিলিটি এটা পাই যাব ইয়াতে চেলনৰ মাজত। এতিয়া বহুত যাব লাগে, গুৱাহাটীত যাব লাগে, এতিয়া গুৱাহাটীত যাব নালাগে, ইয়াতে ধুনীয়া হ'ব পাৰিব। ইয়াতে বিউটি এণ্ড ৱেলনেছৰ কাৰণে বহুত ভাল হ'ব। বহুত ভাল লাগিছে। ইউনিচেক্স চেলন এটা দৰকাৰ আছিলে, বিৰাট ভাল কৰিছে। মোৰ বহুত দিনৰ পৰা এটা ইচ্ছা আছিল আমাৰ নলবাৰীত এখন ভাল চেলুন এখন স্থাপন কৰা, আৰু তাৰ বাবে মই এতিয়া এই পদক্ষেপটো ল'লোঁ। আৰু ইয়াতে যিহেতু আমাৰ অসমীয়া ল'ৰা এতিয়া চুলি কাটিব শিকিছে, অসমীয়া ছোৱালী চুলি কাটিব শিকিছে, এতিয়া যিহেতু মোৰ চেলুনখনত এতিয়া অসমীয়া ল'ৰা আৰু ছোৱালী দুজনীকে ৰখা হৈছে। সেই হিচাপে আমাৰ অসমৰো আমাৰ এই যিটো বস্তু আপোনাৰ চেলুনৰ কি বুলি কয় কনচেপ্টটো, সেই বস্তুটো এতিয়া আমাৰ ইয়াতো ৰানিং কৰিলোঁ। আৰু আমাৰ প্ৰত্যেকবোৰ মানুহ আমাৰ আগতে গুৱাহাটীত গৈ আছিল, সেই গুৱাহাটীত যিটো ফেচিলিটি আছিল সেই বস্তুটো আমাৰ নলবাৰীৰ মানুহখিনি যেন পায় কম ৰেঞ্জত। সেই হিচাপে উদ্যোগ হেৰি কৰাৰ কাৰণে মই ইউনিচেক্স চেলুনখন ষ্টাৰ্ট কৰোঁ, যাতে সকলো মানুহবোৰ ইয়ালৈ আহে আৰু চবেই যে আমাক মোক অলপ কোপাৰেট কৰি আৰু যেন আৰু দুখন তিনিখন বেলেগেও বনাওক, যেন আমাৰ এই বস্তুটো ইউনিচেক্স চেলুনৰ যিটো মানে এটা বিজনেছ বুলিয়ে কৈছোঁ দিয়কচোন। এতিয়া যিহেতু অকল মোৰ বুলি নহয়, মানে চবৰে যেন এইটো এটা সহায় হয়, সবখিনি মানুহে যে ইয়াতে খেলিছে, সেই তাৰ বাবে এইটো আৰম্ভ কৰিলোঁ আৰু মানুহৰ সহযোগিতা বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।